जय कृष्ण जय जगद्गुरु श्रीमंत शंकर महाधव ओम तत्सत परम श्रद्धार এই মহান পবিত্ৰ স্থানত মহাভাগৱত শ্ৰৱণ কৰি থকা সবাৰে শ্ৰী চনত অভাজনৰ কৌটি কৌটি প্ৰণাম। শাস্ত্ৰীয় সিদ্ধান্ত দিছে এই ধৰাধামত এটাই বিশেষ উৎসৱ, সেইটো হৈছে কৃষ্ণৰ জন্মোৎসৱ। পৃথিৱীত যিমান পুণ্যৰ দিন আছে সমস্তৰে ওপৰত জন্মাষ্টমী হৈছে সৰ্বশ্ৰেষ্ঠ তিথি, যিদিনাখন প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা নিজ ৰূপত নামি আহিছিল ধৰাধামলৈ। সেই দিনটোৰ সমান পবিত্ৰ দিন আৰু এতিয়ালৈকে শাস্ত্ৰত আছে বুলি জনা নাযায়। সেই দিনটোতেই আজিৰ গৃহস্থই একাধিক্ৰমে ক্ৰমাগতভাৱে যি জন্মোৎসৱ পালন কৰি আহিছে মহাপ্ৰভু কৃষ্ণৰ, সঁচাকৈ তেওঁলৈ আমি প্ৰণিপাত। শাস্ত্ৰই সিদ্ধান্ত দিছে তেওপি পূজ্যস্তে তেওপি ধন্যস্তে সুহৃদয় ভজন স্মৰণতে স্মৰণত কলৌ হৰি কীৰ্তনম। যিসকল ব্যক্তিয়ে প্ৰভু ভগৱন্তৰ সেই গুণানুকীৰ্তন নিজে শুনিব, আনকো শুনাব, তেওঁলোকে এই ধৰাধামৰ পূজ্য ব্যক্তি। বাৰু যা নহওক, ইতিপূৰ্বে উপৰোক্ত ব্যাখ্যাচাৰ্য মহোদয় খুব সুন্দৰভাৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰি গৈছে। শাস্ত্ৰই সিদ্ধান্ত দিছে কৃষ্ণৰ এই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনেই মনুষ্য জন্মৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। ধৰাধামত আমি মনুষ্যসকল জীৱৰ শ্ৰেষ্ঠ হৈছোঁ আৰু শ্ৰেষ্ঠ কৰ্ম হৈছে কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন, তাৰেই পৰিক্ৰমা চলি আছে। এতিয়া আমাৰ পালত পৰিছে কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱৰ সমন্বয়ত যি মহাপ্ৰভু কৃষ্ণই দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম স্থাপন কৰিবলৈ পৃথিৱীলৈ আহিল। তিনিটা কামত আহিছে, পৰিত্ৰাণায় সাধুনাম, যে সাধুসকলক ৰক্ষা কৰিবলৈ, বিনাশায় দুষ্কৃতনাম, দুষ্টক দমন কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি উগে উগে, ধৰ্মৰ স্থাপন কৰিবলৈ কৃষ্ণই ধৰাধামত অৱতাৰ গ্ৰহণ কৰি যিদৰে দুষ্টসকলক, বেয়া শক্তিটোক নাশ কৰি এফালৰ পৰা পৃথিৱীৰ ভাৰ সংহাৰ কৰিছিল, আমিও ভক্তি দিশত কৃষ্ণক হৃদয়ত ধাৰণ কৰি বেয়া স্বভাৱবোৰ ধ্বংস কৰি ভাল মানুহ হ'ব লাগিব। সেইটোৱে ভাগৱতৰ মূল সাৰ তত্ত্ব। এতিয়া আহিল যে শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপত আছে, দৈৱকীৰ কোলাত আছে, আৰু দৈৱকীয়ে বসুদেৱে দুয়োজনে স্তুতি কৰি শেষত কৈছে, প্ৰভু আপুনি জগতৰ ঈশ্বৰ আমি জানিলোঁ, চতুৰ্ভুজত যদি আপুনি থাকে অলপ পিছতে মোৰ দাদা কংসই আহি তোমাক মাৰি পেলাব, আপুনি আপোনাৰ ৰূপটো ঢাকি থৈ দিয়ক। কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ, পীত বস্তে শুভে আতি শ্যাম কলেবৰ, কমল লোচন চাৰু অৰুণ অধৰ। ইমান সুন্দৰ ৰূপত কৃষ্ণই, শিশু কৃষ্ণ, অলপ কল্পনা কৰকচোন, যিজন কৃষ্ণ আমি চতুৰ্ভুজত 5 ফুট 6 ইঞ্চি ওখ কৃষ্ণজনক সদায় ধাৰণা কৰি আছো, দৈৱকী কোলাত পুতলা সদৃশ এটা কৃষ্ণ আছে, যিজনৰ ৰূপ বৰ্ণনা কৰিলে, বৰ্ণনা শুনিলে কোটি কোটি জন্মৰ পাপ ধ্বংস হৈ যায়। আজি যে আপোনালোকে কৃষ্ণ কথা শুনিছে,
এইখিনিৰ পৰা আমাৰ কি লাভ হৈছে জানে? প্ৰত্যেকজন ব্যক্তিয়ে এই ধৰাধামত পাপত লিপ্ত হয়, প্ৰত্যেকজনে। চাব ৰাতিপুৱা আজি মোৰ মনটো কিয় বেয়া, অলপ মনটো বেয়া লাগিছে। গোসাঁই ঘৰত সোমাইছোঁ, 6-7টা পৰুৱা আছে, এই সৰু সৰু পিপৰটো। মই সিহঁতক কৈছোঁ আজি জন্মাষ্টমী, মোৰ ঘৰটো সাৰিব লাগিব, মচিব লাগিব। এটাৰ যদি মৃত্যু ঘটে মোক কিমান বেয়া লাগিব। তহঁতে কিয় সদায় কিয় ইয়ালৈ আহ? মই ৰাতিপুৱাই সিহঁতক গালি দিছোঁ আজি, মৃদু গালি আৰু, যে তহঁতৰ স্থান ইয়াত নহয়। পিছত গম পালোঁ আইগৰাকীয়ে চাকি জ্বলাওঁতে তেল অলপ পৰিছিল। সেই তেলৰ গোন্ধত সিহঁতে দূৰৰ পৰা আহি আকৰ্ষিত হৈ এই তেলখিনিক অকণমান কি কৰিছে, তাতে কিবা কিবি কৰি আছে। এই যে একো নকৰাকেও সিহঁতক যে সাৰি দিলোঁ, মই গম পাইছোঁ তাতে মোৰ অলপ পাপ হৈ গৈছে। যিমান পাপ নাথাকক, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিলে সমস্তবোৰ দূৰ হৈ যায়। তাতো কৈ যদি জন্মাষ্টমীৰ দিনা তেওঁৰ গুণ লীলা শুনা যায়, তাতকৈ আৰু সৰ্বশ্ৰেষ্ঠ পুণ্য পৃথিৱীত নাই। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি যজ্ঞ তপ জপ দান, হবেও নহি সমান। তপ জপ যজ্ঞ কোটি কোটি কৰক, কৃষ্ণৰ কথা শুনাৰ সমান ধৰ্ম হ'ব নোৱাৰে। কৃষ্ণ গুণ নাম ধৰ্ম অনুপম, আকসাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণতে ভকতি কৰা। এই যে কৃষ্ণৰ ভক্তি, কৃষ্ণ কথা শুনিছে, এয়াই ভক্তি। এইটোৱে মূল তত্ত্ব। এই তত্ত্বতকৈ আন তত্ত্ব একোৱেই নাই। এই তত্ত্ব জানি চিন্তি চক্ৰ প্ৰাণী, অনাদৰিয়া ন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, বাকী বোলা ৰাম ৰাম। হে সৰ্বগুৰু বৈষ্ণৱ কব, শ্ৰীকৃষ্ণই দৈৱকী মাতাৰ সন্দেহ ভঞ্জন কৰিবলৈ কৈছে, হে মাতা, তুমি এই জন্মতে মোৰ মাতা হোৱা নাই, আগতেও তুমি মোৰ মাতা হৈ আছা। 3 নম্বৰ জন্ম তোমাৰ এইটো, দৈৱকী আৰু বসুদেৱৰ। ইয়াৰ আগত তুমি আছিলা পিঞ্চি নামৰ এগৰাকী মহাসতী, আৰু বসুদেৱ আছিল সুতপা নামৰ প্ৰজাপতি। সুতপা আৰু পিঞ্চি, তোমালোক দুইজনৰ যেতিয়া বিবাহ কাৰ্য সম্বন্ধ হ'ল, তেতিয়া তোমালোকক সৃষ্টি কাৰ্যৰ বাবে যেতিয়া আদেশ কৰা হ'ল, তোমালোকে মনতে ভাবিলা যে সংসাৰ কৰিলেতো সন্তান জন্ম হোৱাটো নিশ্চিত। তোমালোকৰ মনত প্ৰশ্ন আহি গ'ল, যদি ভগৱানকে সন্তান হিচাপে পাওঁ আৰু আনন্দ হ'ব। সেয়েহে খুব কষ্টৰে ব্ৰত কৰি, বৰষুণত তিতিছে, ৰ'দত শুকাইছে, বৰফত ঠাণ্ডাত কঁপি আছে, গছৰ পাত ফল মূল খাই কেৱল ভগৱানক আৰাধনা কৰিছে, ভগৱানক আৰাধনা কৰিছে। ভগৱান সন্তুষ্ট হ'ল। সুধিলে, কি লাগে তোমালোকক? ক'লে, আপোনাৰ নিচিনা এজন পুত্ৰ লাগে। আৰু ভগৱান ভকতবৎসল লগে লগেই আশীৰ্বাদ দিলে যে মই তোমালোকৰ পুত্ৰ হিচাপে জন্ম হ'ম পূৰ্ণ অৱতাৰত, কেৱল দ্বাপৰত। তাৰ আগতে সেই পিঞ্চি নামৰ সতী আৰু সুতপা হৈ থাকোঁতে পিঞ্চি গৰ্ভ নামৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলে প্ৰথমবাৰ। দ্বিতীয়বাৰ অদিতি কাশ্যপ হিচাপে বামন স্বৰূপত আহিছিল। তৃতীয়বাৰ দৈৱকী নন্দন হৈ আহিছিল, যি দৈৱকী নন্দনৰ নাম শুনাৰ লগে লগেই সমস্ত জীৱকুল উদ্ধাৰ হ'ব পাৰে। প্ৰথম অৱতাৰটো আমি পাই গ'লোঁ, পিঞ্চি সুতপা পিঞ্চি গৰ্ভা। দ্বিতীয় জন্ম সেই দেৱতাসকলৰ মাজত কিদৰে বামন হৈছিল, পদবন্ধে দিয়া যাব, আমি প্ৰথমে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। শ্ৰৱণ
বসে ই ভইলা তুরা দুই জন মধু ইউবজিলো ব্রাহ্মণৰো মদয়াবে নিজৰো পদৰি উপজিলো তোমাৰ দেশৈ টকৰ জন্মে অৱশ্যে মুখ্য পাইবা কংস গসংকিয়া যেবে শুনি বৰ্ণনা দৈৱকী বসুদেৱক বুজাই আছে মা আৰু দেউতা প্ৰথমবাৰটো গ'ল তোমালোকে কিন্তু মুখ্য নিবিচাৰিলা দ্বিতীয়বাৰো মুখ্য নিবিচাৰিলা কশ্যপ হিচাপে জন্মগ্ৰহণ কৰিলা দেৱলোকৰ পিতৃ হিচাপে আৰু মাতৃ হিচাপে অদিতি হিচাপে জন্মগ্ৰহণ কৰিলা মোক পুত্ৰ ৰূপে বিচাৰিছিলা মই বামন ৰূপে আহিলো তোমালোকৰ মনোবাঞ্ছা সিদ্ধি কৰিলো তেতিয়াও তোমালোকে কিন্তু বৈকুণ্ঠলৈ যোৱা চিন্তা কৰা নাই আৰু এইবাৰ বসুদেৱ দৈৱকী হৈছা তোমালোকে এইবাৰ বৈকুণ্ঠ পাবাগৈ সিদ্ধান্ত দিছে আৰু বসুদেৱ দৈৱকীয়ে কৃষ্ণক ধৰাধামলৈ আহ্বান কৰি যদি বৈকুণ্ঠলৈ যাব পাৰে সেই কৃষ্ণৰ গুণ লীলা শ্ৰৱণ কৰি আমি কিয় নোৱাৰিম কৃষ্ণ নামৰ ইমান মহাশক্তি কোটি কোটি জন্মৰ পাপ ভস্ম হৈ যাব পাৰে অতি সুন্দৰভাৱে মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ প্ৰথম কীৰ্তনৰ শেষৰ শাৰীত লিখিলে বামন স্বৰূপে অদিতিৰ বাক্য পালি
ইন্দ্রক থাপিলা বলে চলে বলিক নিকালে তৈলুক্যক আকমিলা শরণর গতি তজু পাদু দকে গঙ্গা ভৈলা উৎপত্তি বামন অবতার কি লব লগা হল যে দৈত্যৰাজ বলিক এনেকুৱা এখন ঠাই তেওঁ অৰ্পণ কৰিব নাম খুটল দ্বিতীয় বৈকুণ্ঠ তাত যিকোনো ব্যক্তিয়ে সেই খুটলত অধিকাৰ লাভ কৰিব নোৱাৰে যিজন ব্যক্তিয়ে 100 বাৰ মহাযজ্ঞ কৰিব তেওঁহে পাৰিব আৰু 100 বাৰ পুৰ হোৱাৰ পাক মুহূৰ্তত বলিক চলনা কৰিবলৈ বামনে আহিছিল আৰু যদি কেনেবা কৈ সেই 99 লগত একযোগ হৈ যায় তে বলিক আৰু কোনেও নোৱাৰিব এইকাৰণে চলনা কৰিব লগা হৈছে প্ৰভু ভগৱন্তই চলনা কৰিছে ভকতক নতুবা তেওঁৰ ইমান ওপৰ পৰ্যায়লৈ পাবগৈ তেওঁ নিজেও কল্পনা কৰিব নোৱাৰে সেই কাৰণে মই অনুৰোধ কৰিম আচলতে 100 বাৰ ভাগৱতখন কেইবাৰ লুটি মাৰিব 100 বাৰ লুটি মাৰিব লাগে গম পাইছেনে জয় কৃষ্ণ এই তত্ত্বটো আপোনালোকক মই জনাইছো আপোনালোকৰ জীৱনত যদি ভাগৱতখন 100 লুটি মাৰি দিব পাৰে তে এনেকুৱা কোনো সাধ্য নাই বৈকুণ্ঠৰ পৰা আপোনাৰ পতন হ'ব কিন্তু যদি সম্ভৱপৰ নহয় আপুনি দশমৰ আদি চোৱা ল'ব দশমখনত 3টা খণ্ড দশমৰ আদি চোৱা দশমৰ মধ্য চোৱা দশমৰ শেষ চোৱা তেতিয়া আপুনি দশমৰ আদি চোৱাটো যদি 100 বাৰ দিয়ে ডাঙৰ কথা নহয় এবছৰতে হৈ যাব তে আপুনি বৈকুণ্ঠলৈ যোৱাত কোনেও বাধা দিব নোৱাৰে এইটো তথ্য হয় আৰু 100 বাৰ পুৰ হওঁ হওঁ অৱস্থাত বলিক চলনা কৰি খুটল দ্বিতীয় বৈকুণ্ঠ বৈকুণ্ঠটো ভগৱানৰ অধিকাৰ এতিয়া বলিৰ ৰাজদুৱাৰত স্বয়ং কৃষ্ণই গদালৈ ৰৈ আছে তেতিয়াহ'লে চাওক ভক্তিৰ কিমান শক্তি অতি সুন্দৰভাৱে ক'লে তৃতীয় জন্মত মই এইবাৰ স্বয়ং কৃষ্ণ হিচাপে জন্ম লৈছো এই জন্ম গুণ চৰিত্ৰ যে শুনিব সমস্ত জগত মুক্তি হৈ যাব কিয় কৃষ্ণই নিজৰ ৰূপত অৱতাৰ ল'লে গোটেই পৃথিৱীৰ জীৱবিলাককে বৈকুণ্ঠলৈ নিব তেওঁ ইচ্ছা যেতিয়া প্ৰভু ভগৱন্তই অকলে শুই আছিল না জল না স্থল তেওঁ শৰীৰতে সমস্ত জীৱবোৰ লুকাই আছিল জীৱবিলাকক তেওঁ বাহিৰ কৰিলে কৈছে মই সৃষ্টি কৰিব বিচাৰিছো তোমালোক যোৱা এই 14 ভুৱনৰ বিভিন্ন ঠাইত তোমালোকে জন্ম গ্ৰহণ কৰা আমি জীৱবিলাকে কান্দিছিলো প্ৰভু আপোনাৰ পৰা বিচ্ছিন্ন হলে আমি কষ্ট পাম ভগৱানে কৈছে এয়া মোৰ আদেশ আৰু আমি বিভিন্ন ৰূপত পৃথিৱীলৈ আহিব লগা হ'ল শেষত আমাক প্ৰাৰ্থনা সন্তুষ্ট হৈ কৃষ্ণই কৈছিল মোক কেতিয়া পাবা জানা ভকতৰ সংগত একান্ত ভকত হৈ যেতিয়া মোৰ নাম শুনিবা মোৰ নাম লবা মোৰ ধামলৈ গুচি আহিব পাৰিবা আৰু সেই বিশেষ অৱস্থাটো হৈছে মনুষ্য জন্ম যদি আপুনি একান্ত ভকত হ'ল কৃষ্ণৰ যদি প্ৰিয় হৈ গ'ল আপুনি এই জন্মতে ভগৱানক লগ পাবলৈ সক্ষম তাৰ বাবে নামক সৰ্বশ্ৰেষ্ঠ কৰিলে নামেইব পৰমং ভক্তি নামেইব পৰমং তপ নামেইব পৰমং পৰম নামেহে আমাক পৰম পদলৈ নিব পাৰিব তেনেহেন সুন্দৰ নাম ইমানবোৰ ভকত বহি আছো আজি বাবুল প্ৰভু ঘৰত জয় কৃষ্ণ কোনেও ধ্বনি দিয়া নাই এবাৰ ধ্বনি দিম জয় কৃষ্ণ এই যে নাম নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থস্থান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ শহীদ নাম হে গতি দাদা নামে আমাক গতি দিব ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইখে মুখ্য অভিপ্ৰায় হেন জানি নামৰ চৰণে চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ কতৰা সেই কৃষ্ণৰ নাম ল'বলৈ কৃষ্ণ ৰূপে তেওঁ অৱতাৰ হ'ল কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত অতি সুন্দৰভাৱে ক'লে মা ভয় নাখাবা ইতিমধ্যে যশোদাৰ তাত যোগমায়া আবিৰ্ভাৱ হৈছে মোক গকুলত থৈ আহা যোগমায়াক লৈ আহা
কংসৰ পৰা ময়ো পৰিত্ৰাণ পাম জগতৰো কল্যাণ হ'ব। এইলৈ ক'লে উপজীৱে যুগমায়া যশোদাৰ ঘৰে মুক থয়া কাংক লয়া আশীও সত্তৰে। এতিয়া সলনা সলনি কৰিব। এহি বুলি তাসম্বাক বিষ্ণু ভৈলা চুপ দুহান্তৰ আগতে ভৈলন্ত স্বয়ং কৃষ্ণই শিশু ৰূপ। যেনেকৈ এজন শিশু হৈ যায় চতুৰ্ভুজটো ধাৰণ সামৰি শিশু হৈ গ'ল আৰু বসুদেৱে কেনেকৈ লৈ গ'ল সৰ্বজন বিদিত। হে সাধুগুৰু বৈষ্ণৱ হ'ব, কোনে নাজানে কৃষ্ণই যে কংসৰ কাৰাগাৰত অৱতাৰ লৈছিল, কোনে নাজানে। কিন্তু এইখিনিকে প্ৰতি বছৰে কিয় পঢ়া হয়? প্ৰভু ভগৱন্তৰ অৱতাৰ আৰু তেওঁৰ গুণ লীলাই হৈছে মানৱৰ সম্পদ। আজি আমি সম্পদকণ আহৰণ কৰিছো। মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰে যদি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন। বিফল জনমতাৰ ভৈল সৰ্বনাশ জীৱন্ততে মৰাখিত ভাথিৰ নিশ্বাস। আমি যদি কৃষ্ণৰ কৰ্ম নকৰো, কৃষ্ণৰ গুণলীলা নুশুনো, ভাগৱত নুশুনো, তেতিয়াহ'লে কমাৰৰ ভাতিটো আৰু আমাৰ উশাহ নিশাহৰ মাজত পাৰ্থক্য নাথাকে। আকাশে সঞ্চৰে ৰবিৰথ বায়ু সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু। এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা। এই যে আমি কৃষ্ণ কথা শুনিলো, আজি আমাৰ এবছৰৰ বাবে পৰিপূৰ্ণ হৈ গ'ল। আৰু যদি সদায় লোৱাৰ অভ্যাস কৰিব পাৰো তেতিয়াহ'লে প্ৰভুৰ অতি প্ৰিয় হ'ম। প্ৰভুৰ প্ৰিয় পাত্ৰ হ'লে প্ৰভুৰ কৰ্ম কৰিব পাৰিম। যেতিয়া আপুনি প্ৰভুৰ সম্পূৰ্ণ হৈ যাব, ভগৱানে আপোনাক সদায় আহি উপদেশবোৰ দি থাকিব। বহুত ডাঙৰ তত্ত্ব এইটো। পৃথিৱীত যে ডাঙৰ ডাঙৰ কামবোৰ যে হৈ আছে, মহান মহান কামবোৰ হৈ আছে, মহান মহান ব্যক্তিয়ে যে কৰি আছে, ভগৱানে স্বয়ং আহি তেওঁক প্ৰাৰ্থনা সভাত কয় তুমি এইটো কৰা, তুমি সেইটো কৰা। আপোনালোকৰ মনত যে ভাল ভাল চিন্তাবোৰ উদয় হয়, ক'ৰ পৰা উদয় হয়? ভগৱন্তই হৃদয়স্থিত হৈ আপোনাক সোঁৱৰাই দিয়ে। এইবাৰ প্ৰভুজনে একেবাৰে চিলিঙি টিলিঙি দি দিলে, মোক কৈছে ধুনীয়াকৈ চলাইছো। এইবাৰ তেওঁ অন্তৰত সোঁৱৰাই দিলে, হাই বৰষুণ চৰষুণ পৰিব পাৰে, প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে, অকণমান সজাই দিয়াচোন। বুজি পাইছানে? প্ৰত্যেকটো ভাল কৰ্মৰ অন্তৰত ভগৱানৰ স্থিতি আছে। এই স্থিতিটোৱে হৈছে ভগৱন্তৰ লগত একাত্ম হোৱাৰ এটা বিশেষ উপায়। আহক অতি সুন্দৰভাৱে কৃষ্ণৰ আদেশত বসুদেৱে কিদৰে সলনা সলনি কৰিছিল সকলোৱে আমি জানো। কিন্তু এই পবিত্ৰ ক্ষণত আমি কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন ধন্য কৰোঁ। জয় কৃষ্ণ। কৃষ্ণ দেহ পাছ বসুদেৱে শুনি ভাগিলনি হলতান পুত্র গগু লাটলয়া বুজাইবে খুজন্তে উপজিল যুগ মায়া যশোদাত বন্দে পালিপ ৰিয়া নগ ৰিয়া
বীর প্রভরে হবে ধইলায় আছে নিদ্রা গয়া পরিল গয়াছে রখি জাগি জীবা আছে হিউ খণ্ডটো হৈছে বসুদেৱৰ নন্দ ভৱনলৈ গমন আৰু নিষ্পুত্ৰক থৈ যশোদাৰ কন্যা হৰণ। কৃষ্ণই আদেশ দিলে বসুদেৱক যে তুমি মোক কোলাত লৈ যমুনা পাৰ কৰি লৈ যোৱা, গকুলত মোক থৈ দিবা, নন্দৰ ভৱনত যোগমায়াই আবিৰ্ভাৱ হৈছে, যোগমায়াক লৈ আহি দৈৱকীৰ কোলাত দিবা। লগে লগে এটা ডাঙৰ সমস্যা আহি যাব যে দৈৱকীৰ অষ্টম গৰ্ভত অষ্টম পুত্ৰইহে কি কৰিব, কংসক বধ কৰিব। যদি কন্যা হৈ যায় কংসৰ খেলি মেলি কিছু আহি যাব। এইখিনিত সহায় কৰিলে যোগমায়াই। যোগমায়া হৈছে এনেকুৱা এটা শক্তি যে যোগমায়াই যেতিয়া মানুহক আৱৰি ধৰিব সঁচাটোকে মিছা যেন লাগিব, মিছাটোকে সঁচা যেন লাগিব। আমি মায়াত আছো যে পৃথিৱীখন, এই সংসাৰখন আমাৰ আপোন যেন লাগিছে, আমি যেন চিৰজীৱন থাকিম এনেকুৱা এটা ভাৱ আমাৰ হৈ যায়। কিন্তু আপুনি মই ইচ্ছা কৰিলেও চিৰস্থায়ীকৈ এইখন পৃথিৱীত থাকিব নোৱাৰো। কিন্তু মায়াৰ প্ৰভাৱত আমাৰ এই পৃথিৱীখনেই নিজা নিজা আপোন আপোন লাগি থাকিব। এতিয়া ইয়াতে চাওক, যোগমায়াই এনেকুৱা প্ৰভাৱ দিলে, পালি পহৰীয়াই শুই আছে, সাৰ পায়ো আছে, দেখিও আছে, কিন্তু মাত বোল দিব পৰা নাই, অচেতন বুলি কোৱা হয়, অচেতন অৱস্থাত আছে। আৰু ভগৱানৰ এনেকুৱা শক্তি, যি মুহূৰ্তত কৃষ্ণই আদেশ দিলে বসুদেৱক মোক কোলাত লোৱা বুলি, লগে লগে হাতত থকা শিকলিবোৰ নিজে নিজেই খুলকি গৈছে। দুৱাৰখন ইমান ধুনীয়াকৈ বন্ধ কৰি ৰাখিছিল, সি খোলা গ'ল। তাৰ অৰ্থটো কি জানে? যিদিনাখনে আপুনি সঁচা অৰ্থত কৃষ্ণ ভক্ত হৈ যাব, আপোনাৰ সন্মুখত থকা বাধা হৈ নাথাকে। জয় কৃষ্ণ। আপুনি যদি ভাল কাম এটা কৰিম বুলি সংকল্প কৰিছে,
বিভিন্ন বাধা আহিব বাধাবোৰ নেওচি আপোনাক লক্ষ্যত ভগৱানে উপনীত কৰাব কিন্তু আপুনি তেওঁৰ একান্ত ভক্ত হয় নে নহয় আপুনি নিজেহে জানিব আপোনাক কোনেও জুকি চাব নোৱাৰে কৃষ্ণই কৈছে মুত মাত সদা দিয়া মন মূৰ ভক্ত হোৱা খৰ্বখন মুখে পূজা মুখে কৰা নমস্কাৰ কহিলো তোমাত সত্যবাণী পাইবা সখী মুখে মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ হে অৰ্জুন তুমি মোক পাবাই কাৰণ তুমি মোৰ প্ৰিয়তম তুমি সুহৃদ তুমি মোৰ একান্ত ভক্ত তাকে কৈছে মনমনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কুৰু সেইজন কৃষ্ণৰ যদি একান্ত ভকত হয় আপুনি ভাল কাম এটা কৰিম বুলি সংকল্প লওক সেই কামটো হৈ উঠিবই বাধাটো আহিবই এইটোৱে ডাঙৰ আটাইতকৈ ডাঙৰ প্ৰমাণ আমি এতিয়া আজি প্ৰসংগক্ৰমে ঘোষণা কৰিছোঁ আপুনি কিছু বাৰু গমেই পায় যে ডাঙৰ এটা সংকল্প সৰুতে লৈছিলোঁ ডাঙৰ সংকল্প এটা জীৱনত সেই সংকল্পটো পূৰ হ'ব বুলি কোনো দিনেই ভবা নাছিলোঁ শেষত এৰি দিলোঁ আশাটো এইটোতো মোৰ দ্বাৰা সম্ভৱপৰ নহ'ব ভগৱান তুমি কি কৰা কৰিবা কিন্তু 2025টো এনেকুৱাকৈ আহি আছে যে সকলোবোৰ বাধা পাৰ হয় বহু কিছু গমেই পাইছে আপুনিও কিছু গমেই পাইছে সি আহি বাস্তৱত ৰূপায়ণ হ'বলৈ সম্ভৱপৰ হৈ আছে খালি আনুষ্ঠানিকভাৱে এই কাৰণে ঘোষণা কৰা নাই কাৰণ সময়টো অকণমান আৰু অলপ আছে বাৰু জানো যেতিয়া আপুনি ভাল কাম এটা কৰিম বুলি মনতে ভাবিব সি এদিন পূৰ্ণ হৈ উঠিব কৃষ্ণই সহায় কৰিব আপুনি যদি ভাবিছে মোৰ ল'ৰাটোক এজন ভাল মানুহ বনাম কৃষ্ণৰ ভক্ত বনাম পৃথিৱীত এনেকুৱা শক্তি নাই আপোনাৰ ইচ্ছাটো পূৰ্ণ নহ'ব এইটোৱে প্ৰমাণ দিছে বিহত কপাত আতি আতুপতংকাৰে দ্বাৰক হ'ব বান্ধি আছে লোহাৰৰ আংগাৰে বসুদেৱৰ নিজৰ খুলিবৰ ক্ষমতা নাই সেই লোহাৰৰ কপাত সেই তলা খুলিবৰ ক্ষমতা নাই কিন্তু ঈশ্বৰৰ ইচ্ছাত সমস্তবোৰ সম্ভৱপৰ আমি যেতিয়া ৰাস মন্দিৰত প্ৰথম ভাগৱত কৰিছিলোঁ মনতে ভাবিছিলোঁ লোকৰ অনুষ্ঠান লোকৰ কথা কেতিয়াবা যদি খেদি দিয়ে কি হ'ব মনতে ভাবিছিলোঁ ৰাস মন্দিৰত কোনোবা ইয়াত আছে যদি মোৰ ভাবিব লগা নাই প্ৰসংগটোৱে কৈছোঁ যে মাতিলে প্ৰভুসকলে আহিলোঁ ভকত ভকতানীবোৰ লগ পালোঁ একেলগে কৃষ্ণৰ কথা পাতিলোঁ কিন্তু ৰাস মন্দিৰ অনুষ্ঠানটো বেলেগৰ কাৰণ তাৰ কমিটিৰ মানুহ আমাৰ ভক্তৰ লগত জড়িতই নাই কেতিয়াবা যদি কৈ দিয়ে আমি ইয়াত জাগা দিব নোৱাৰিম কি কৰা কৰিবা ভগৱানেওতো ভাবি আছে যেতিয়া ভকতসকলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে কেনেকৈ সেই মাটি এটুকুৰা দিলে কেনেকৈ অনুষ্ঠানটো হৈ গ'ল এতিয়া চাওক তেওঁলোকেও নামঘৰ চেঞ্জ কৰিছে গম পাইছেনে তেওঁলোকেও নামঘৰটো চেঞ্জ কৰিছে আসন উলিয়াইছে আৰু ইফালেও প্ৰস্তুত হৈ গৈছে জয় কৃষ্ণ এইবোৰ বাৰু সৰু কথা নেকি এইবোৰেই প্ৰমাণ দিয়ে যে তেওঁৰ ভক্তসকলক তেওঁ কেতিয়াও বঞ্চিত নকৰে কাৰণ বহু ব্যক্তিয়ে কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ বহু ব্যক্তিয়ে সংকল্প কৰিছিল এক লুটি ভাগৱতখন আমি শুনিম ষষ্ঠ সপ্তম সোমাইছেহে তেওঁলোকৰ বাবে কেনেকৈ সেই মৰিগাঁও মাছমজিয়াত কি সুন্দৰ মাটি চাওকচোন প্ৰথমে দিছিল পিছত সি গৈ আগুৱাই গ'ল এতিয়া কি ধুনীয়া এটা সুন্দৰ অনুষ্ঠান হৈ আছে অৰ্থাৎ এয়া ভক্তিৰ এক ডাঙৰ প্ৰমাণ আপুনি মনতে সংকল্প কৰক মইতো ভকত হলোৱেই আপুনিতো ভকত হ'লেই ভকত শব্দৰ লগত এটা শব্দ লগত ভাল ভকত মই এজন ভাল ভকত হ'ম মই মোৰ ল'ৰাটোক এজন ভাল সুনাগৰিক গঢ়ি তুলিম মই পৃথিৱীলৈ এজন এনেকুৱা উপহাৰ দিম মোৰ সন্তানটোক সি সমাজৰ 10 জনৰ কাম কৰিব বুজি পাইছেনে আপুনি সংকল্প কৰক কাৰণ পৃথিৱীখনলৈ এজন ভাল সন্তান উপহাৰ দিব পৰাটো প্ৰতিজন মাক দেউতাকৰ গৌৰৱৰ কাৰণ আজি বসুদেৱ দৈৱকী কাৰ বাবে গৌৰৱ হৈ আছে কৃষ্ণক জন্ম দিয়াৰ বাবে কৃষ্ণৰ পিতৃ মাতৃ হোৱাৰ বাবে আপোনাৰ সন্তানো যদি এজন ভাল ব্যক্তি হৈ উঠে আপোনাৰ নাম এনেও উজ্বলি থাকিব সেয়েহে এই কৃষ্ণ জন্ম দিয়াৰ মাধ্যমেৰে আমাৰ সাংসাৰিক লোকক বুজাইছে যে কৃষ্ণৰ প্ৰতি তুমি যেতিয়া আকৰ্ষিত হ'বা কৃষ্ণই যেতিয়া সহায় কৰিব অসম্ভৱ নাথাকিব আৰু এতিয়া সেই ভৰা যমুনা পাৰ হৈ
গকুলত থৈ কিদৰে মথুৰালৈ প্ৰৱৰ্তন কৰিব খুব সুন্দৰভাৱে দিয়া আছে আহক আমি প্ৰভুজনৰ সুন্দৰ কণ্ঠৰে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পালিত হৰিয়া হব নজানিল কৃষ্ণ ককুলাতলয়া জান্ত বখু দেব বৰিষে কণিকা মেঘে ওপৰত গাজে ভনাৰে ধৰিলা চট পৰাজে ৰাম বাৰিষা যমুনা নদী লাগে ভয় ভাগে বজু কৃষ্ণ কো দেখিয়া ভয়ে বাট দিলা মাঝে রাম কদিলন্ত যেন কণ্ঠ সিন্ধু মাঝে জয় কৃষ্ণ স্বয়ং মহাপুৰুষ শংকৰদেৱে নিজে ৰচনা কৰা দশম স্কন্ধ ভাগৱত ইমান সুন্দৰ মিল আছে সংস্কৃতৰ লগত ইয়াত লিখিছে যে পালি পহৰীয়া কোনেও গম নাপালে বসুদেৱে কৃষ্ণক পলুৱাই লৈ গ'ল কোনেও গম নাপালে আছে একদম মজবুত মজবুত পালি পহৰীয়া ৰাখিছিল কিন্তু যোগমায়াৰ প্ৰভাৱত কোনেও গম নাপালে সেইখিনি সময়ত প্ৰবল বৰষুণ চাব বৰষুণত আমি সাধাৰণতে প্ৰতিকাৰ পাবলৈ এটা ছাতিৰ প্ৰয়োজন সৰ্পটো চাওকচোন সৰ্পই যেতিয়া ফনা মেলি দিব সি ছাতি আকিটিয়ে হ'ব অনন্ত নাগে বসুদেৱক এনেকুৱাকে ছত্ৰ ধৰি ল'লে যেন ছাতিটোৰ জৰিয়তে পানী অকণো নপৰিল তাৰ লগত আৰু কথা দিলে যমুনা হৈছে যমৰ ভনীয়েক জমি যম আৰু জমি জমিয়ে জানিছে জগতৰ ঈশ্বৰ কৃষ্ণৰ যদি চৰণ চুব পৰা যায় ভাগ্যখন বহুত ভাল হ'ব তেতিয়া তেওঁ কোৱা হ'ল যদি তুমি মোক ভৰিখন ধুবলৈ বিচাৰিছা চৰণ ধুৱাব বিচাৰিছা তুমি নদী হৈ থাকিব লাগিব তুমি নদী হৈ থাকিলে মই মথুৰাৰ পৰা যেতিয়া গকুললৈ যাম তুমি ফেনে ফুটুকাৰে বাহি থাকিবা তেতিয়া মোৰ ভৰিখন তুমি স্পৰ্শ কৰিব পাৰিবা পুৰাণৰ কাহিনী ইয়াত চমকিয়া দিছে আৰু সেই মুহূৰ্ততে যেতিয়া বসুদেৱে কুলাত লৈ কৃষ্ণক গৈছে দেখিছে যমুনাখন ভৰ বাৰিষাৰ নিচিনা বৈ আছে কাৰণ কৃষ্ণ ভৰিখন চুব লাগিবতো বাচ্চাই আছে কিমান হাজাৰ হাজাৰ বছৰ সত্য যুগৰ পৰা বাচ্চাই আছে যে কৃষ্ণই এদিন এইফালেদি পাৰ হ'ব মই চৰণ চুই যাম কৃষ্ণই যেতিয়া ডাঙৰ হ'ব
এই যমুনাতেই বালিৰ মাজত যমুনাত স্নান কৰিব, বালিত কি কৰিব খেলিব গোপীসকলৰ লগত। কিমান দিন অপেক্ষা কৰি আছে, অপেক্ষা কৰি আজি সেই দিনটো পাইছে। এটা লিখিছে যে বাৰিষা যমুনা নদী ফেনে ফুটুকাৰ, ঢৌ দেখি লাগে ভয় ভাগে বজোৱাৰ। এনেকুৱাকে ফেনে ফুটুকাৰে বাঢ়ি আছে, সাধাৰণতে তাত নামিবই ভয় লাগে। কিন্তু যেতিয়া কৃষ্ণ গৈছে যমুনাই বাদ দিছে। যিদৰে ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ লংকালৈ গৈছিল, সিন্ধুৰাজ অৰ্থাৎ সাগৰে বাদ দিছিল, ঠিক সেইদৰে যমুনায়ো আজি পানী কমাই দিছে যাতে খুব সুন্দৰভাৱে বসুদেৱে খোজকাঢ়ি যাব পাৰে। কিন্তু তাৰ মাজতে আকৌ বাঢ়ি আহি কৃষ্ণৰ চৰণখন ধুৱাই দিছে। শাস্ত্ৰত আৰু এটা কথা উল্লেখ পোৱা যায়, পানী বাঢ়ি আছে কিন্তু কৃষ্ণক লগ পোৱা নাই। উপায় নাপায় কৃষ্ণই ভৰিখন অলপ দীঘল কৰি দিছে। জয় কৃষ্ণ। এইটো ভকতৰ মুখে শুনা কথা। বসুদেৱে লৈ গৈ আছে, পানী বাঢ়ি গৈ আছে, কেঁচুৱাটো দাঙি লৈ গৈ আছে, এনেতো উঠাবই কেঁচুৱাটো। কৃষ্ণইও দেখিছে যে তেখেতৰ ভক্ত এইটো বাট চাই আছে ভৰি ধুৱাবলৈ, ভৰি দুখন লাহেকে দীঘল কৰি দিছে। যমুনাৰ মনটো শান্তি। ঠিক সেইদৰে যদি আপুনি ভগৱানক লগ পাবলৈ ইচ্ছা কৰিছে, তে আপুনি লগ নোপোৱা কাৰণ কি আছে? নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ, সম্যকে জানিলো দুই আখি অন্ধকূপ, চিত্ৰ বিচিত্ৰ ভাগে যেন ময়ৰাৰ পাখি, হৰিৰূপ নেদেখিলো পাইলো তেনে আখি। যদি মনুষ্য জন্ম লৈ ভগৱানক মই দৰ্শন কৰিব পৰা নাই, জীৱন নিষ্ফল। আপুনি ভাবাই নাই ভগৱানক দৰ্শন কৰিব, ভাবাই নাই, ভাবিবও ভয় লাগে। প্ৰাৰ্থনা কৰি থাকোঁতে সন্মুখতে যদি ওলাই যায় কম গতি হ'বনে বাৰু? জয় কৃষ্ণ। সিও এটা কথা, কিন্তু ৰাতি দুপৰত যেতিয়া আপুনি মণিকূটত অকলে সোমাব তেতিয়া গম পাব। এনেই আপুনি দিনত গম নাপায়। সকলোবোৰ শুই নি পালি দিছে, ৰাতি 12টা 1টাত আপুনি মণিকূটত সোমাইছে। আপুনি যদি মনত ভাবিছে মোৰ সন্মুখত কৃষ্ণ থিয় হৈ আছে, আপুনিও থাকিব নোৱাৰিব। জয় কৃষ্ণ। তাৰ বাবে প্ৰথমে নিজকে প্ৰস্তুত হ'ব লাগিব, প্ৰিপেয়াৰ, প্ৰস্তুত হ'ব লাগিব। চকামকাকে যেতিয়া আপুনি কৃষ্ণৰ ৰূপ ধ্যান কৰি থাকিব, কৃষ্ণই হাঁহি থকা যিটো দৃশ্য, পাৱে ধ্বজা বজা যাব অংকুশ চিহ্ন, পিতবস্তে খুবে শ্যাম কলেবৰ, চতুৰ্ভুজ ৰূপ বাবু শংখ চক্ৰ গদা পদ্ম ধৰ, মুখে মনোহৰ হাঁহি, সেই চকুৰ সুন্দৰ চাৱনি। সেই চাৱনিটোলৈ গ'লে নিৰ্জন নিশা আপোনাৰ বুকু কঁপি যায়। কৃষ্ণই যেন একান্ত মানে আপোনাক চাই আছে। যেতিয়া ৰূপ ধ্যান কৰা যায়, ৰূপ ধ্যান কৰা সকলে জানে, চৰণ মস্তকৰ পৰা চৰণ পৰ্যন্ত মনক নমাবে দুনাই দেখোঁতে এতেকে হৈবকে পৰম সিদ্ধি, হৰিষে জানা জগতৰ নিধি, হেৰাই তৰিবা সংসাৰ কোনো নকৰা বিফল মনুষ্যতনো, দিহ কৰি ধৰা শৰীৰ পাও পাপসাগৰত এইখে নাও, কৃষ্ণৰ কিংকৰে শংকৰে হনে হৰি হৰি বোলা সমস্ত জনে। কৃষ্ণ ৰূপ ধাৰণাই হৈছে মানৱ জীৱনৰ মূল প্ৰাপ্তি বা লক্ষ্য। সদায় যেতিয়া ৰূপ ধাৰণ কৰি থাকিব প্ৰভু ভগৱন্তৰ সন্মুখত আহি এদিন হাজিৰ হৈ যাব আৰু জীৱন সাৰ্থক। জয় কৃষ্ণ। অৱশেষত গকুলত নি কিদৰে আহিল প্ৰভু ভগৱন্তৰ কথা আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ। হে ৰাম প্ৰয়াসে বহুদেৱে যমুনা চৰাইল, এক নিমিষে কগৈয়া গকুল পাইল, নিদা গয়া গোৱা সকল সুতি আছে, অচেতন যশোদাক দেখিল পাছে, কৃষ্ণ কথলন্ত তান হৈযত তাহানে কইনা কলৈয়া আখিলা নাই, দৈব কিৰণকে খুৱাই পইলা পূৰ্বৱতে পিন্ধি লন্ত
গাব নৰকে গাব দুনা দুৰাৰত হবে কপাত লাগিল শিশুৰ কন্দন শুনি পহৰি যাইল লৰন্তে ৰখিয়া কংস ফট যা নদিল শুনা প্ৰভু দৈৱ কিৰ পুত্ৰ শুনি কংস উঠিল বলহু বৰ এহি মোৰ মৃত্যু বুলি দিলে কল পথত পৰন্তে যাই আউল যা কেশ যম যেন ভৈল সুধি গৃহত মধুৰ বিৱৰণ মথুৰাৰ পৰা বসুদেৱে কৃষ্ণক পলুৱাই লৈ গৈছে যমুনাই বাদ দিলে গৈ পালেগৈ গোকুল নন্দ গৃহ গোকুলত গৈ দেখিছে যে যশোদাৰ কাষত কন্যা শিশু এটা জন্ম হৈ আছে কিন্তু অচেতন হৈ পৰি আছে সেই অচেতন অৱস্থাত থকা দেখা পায় বসুদেৱে মুহূৰ্ত দেৰি কৰা নাই কৃষ্ণক তেওঁৰ কোলাত থৈছে আৰু কন্যা শিশুটিক লৈ উলটি আহিছে উলটি আহি কাৰাগাৰত সোমোৱাৰ লগে লগে দুৱাৰবোৰ নিজে নিজে বন্ধ হৈ গ'ল আৰু লগে লগে যোগমায়া কান্দা আৰম্ভ কৰিলে এই যে কান্দনটো দিলে লগে লগে পালি পহৰীয়া সাৰ পাই গ'ল তেওঁলোকৰ দায়িত্বই আছিল কোনোবা এটা সন্তান জন্ম হলে দৌৰি গৈ কংসক খবৰ দিয়া কিন্তু গোটেই ঘটনা উলট পালট হৈ গ'ল আমি জানিলো কংসই নাজানিলে জয় কৃষ্ণ এইটোৱে ভকতৰ মূল তত্ত্ব ভকতে সমস্ত কথাই জানে আৰু যেতিয়া তেওঁ সম্পূৰ্ণ কৃষ্ণৰ লগত বিলীন হ'ব পৰা যায় ভূত ভৱিষ্যত সমস্ত জানে সৰু উদাহৰণ এটা আপোনালোকক দিছো আজি 1 মাহৰ কথা বাৰুকটা গাঁৱলৈ এজন ব্যাখ্যাকাৰক আহিল নাম দিনেশ গগৈ তেওঁ ব্যাখ্যা কৰি আছে স্কুলৰ পৰা মই শুনি আছো খুবেই ভাল লাগিছে স্কুলৰ পৰা অহাৰ কাৰণে মই যোৱা নাই তেওঁ ব্যাখ্যা কৰি আছে পিছৰ সপ্তাহত তেওঁ ঘৰত গোটেই অঞ্চলৰ ভকতসকলক মাতিছে মাতি কৈছে যে মোৰ জাবৰ হৈ গ'ল আপোনালোকে পাঠ কৰক ভীষ্ম খৰসজ্জা আৰু এইখিনি শুনি মই গুচি যাম ভকতসকলে কৈছে আপুনি ইমান সুস্থ মানুহটোক ভীষ্ম খৰসজ্জা আপোনাক আমি কিয় পঢ়াম ভীষ্ম খৰসজ্জা আমি নপঢ়াওঁ কৃষ্ণৰ কথাকে অলপ শুনোৱাম কৃষ্ণৰ কথা অলপ শুনোৱালে নিজে ব্যাখ্যা কৰিছে ব্যাখ্যাকাৰক ৰাতি 10:30টাত তেওঁ ঘৰত ভাগৱত সামৰিছে সকলো ভকতকে বিদায় লৈ কৈছে মোৰ সময় হ'ল ৰাতিপুৱা 2:30 বজাত তেওঁ চলিল জয় কৃষ্ণ এই ডিমগুৰিত একে প্ৰেক্টিকেল ডিমগুৰি ভকত গাঁও ওচৰৰ ডিমগুৰি এসপ্তাহ 1.5 সপ্তাহৰ আগত তেওঁৰ ভাষণটো মই নিজে শুনিছো শুনি সেৱা এটা জনাইছো দূৰৰ পৰা স্কুলৰ পৰা আহিছো পিছৰ সপ্তাহত শুনিছো তেওঁ এখন ভাগৱত পাতিছে নিজে ব্যাখ্যা কৰিছে ৰাতি 10টা লৈ নিজে ব্যাখ্যা কৰিছে আৰু 2 বজাত তেওঁ বৈকুণ্ঠগামী হৈছে দেখিছেনে ভকতে কি নাজানে অৰ্থাৎ এই যে প্ৰভু ভগৱন্তৰ একান্ত সেৱক হোৱাৰ পিছত তেওঁৰ অজ্ঞানতা একো নাথাকে আপুনি নিজেই গম পাব নৰকত যাবনে স্বৰ্গত যাবনে বৈকুণ্ঠ ক'ব নোৱাৰিনে বাৰু নিজে ডাঠি থকা নাইনে আপুনি যদি আপুনি একান্ত কৃষ্ণ ভকত হৈছে তে বৈকুণ্ঠৰ বাহিৰে আপোনাৰ স্থান আছে ক'ত যদি আপুনি কৃষ্ণৰ ভকত হ'বই পৰা নাই তেতিয়াহ'লে আপোনাৰ বৈকুণ্ঠৰ স্থান আছে ক'ত সেয়েহে আপুনি আপোনাৰ বন্ধু
আপুনি আপোনাক শত্ৰু আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হুৱে নষ্ট হৰি ভজি আপোনাক তাৰে আহক সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই আমি উপদেশত সোমাইছো উপদেশ মহাপুৰুষ শংকৰদেৱৰ নিজা অনবদ্য সৃষ্টি যি উপদেশৰ মাধ্যমেৰে আমি আমাৰ জীৱনটোৰ গতি সলনি কৰিব পাৰিম প্ৰভুজনৰ কণ্ঠৰে শ্ৰৱণ কৰিছো জয় কৃষ্ণ রাম কৃষ্ণ কিঙ্করে কহে শুনা সর্বজনে ওরা করিবা সংসার হরি কথার শ্রবণে হেন জানিয়ে কষিতে শুনা সাবধানে ওরাম নেরিবা কীর্তন যায় প্রাণ মানে ওরা ভগতর জন গহর কারণে কলিলা কলিলা প্রভু নারায়ণে আকৌ একচিত মনে যিটো প্ৰাণ দুহুৰ দুখ সুখ যতে জ্ঞান হেন জানি বুদ্ধ জন জাত মতি কৰ সাৱধান চিতে কৃষ্ণত ভকতি তেবেখে তৰিবা ঘূৰ সংসাৰ কৰে কলি যুগে ধৰ্ম আৰু নাহিয়া এই উপদেশত উল্লেখ কৰিছে কৃষ্ণ কথা শুনোতে সাৱধানে শুনিব লাগিব সাৱধানে তাৰ অৰ্থটো যে আমাৰ মনটো আমি একান্ত মনে কৃষ্ণ কথা শুনিলে আমাৰ অধিক পুণ্য লাভ হয় সংসাৰ সাগৰ পাৰ হ'বলৈ কৃষ্ণ কথাৰ বাহিৰে আন একোহে আমাক উদ্ধাৰ কৰিব নোৱাৰে উল্লেখ কৰিছে ভক্তসকলক বৈকুণ্ঠলৈ নিবলৈ প্ৰভু ভগৱন্তই এই লীলাবোৰ কৰিছে সেইকাৰণে আমি লীলাবোৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে কৈছে ভকত জনৰ অনুগ্ৰহৰ কাৰণে কৰিলা অনেক লীলা প্ৰভু নাৰায়ণে আকৌ এক চিত্ত মনে যিটো কৰে প্ৰাণ দূৰ হৈ দুখ সুখ যতেক অজ্ঞান অজ্ঞান আঁতৰিব কেতিয়া যেতিয়া আমি কৃষ্ণ কথা শুনিম বুজিম পৃথিৱী এটাই সত্য আমাৰ মৃত্যুটো অহা নাই কাৰণে আমি জীয়াই আছো কিন্তু এইটো সত্য এদিন আহিবই জীয়াই থকা দিনকেইটাত কি কৰিব লাগিব পৰলোকৰ সম্পত্তি কৃষ্ণৰ গুণ নাম সঞ্চয় কৰিব লাগিব আজি যে এই বিশেষ দিনটোত আমি কায় ব্ৰতে কষ্টে থাকি যে কৃষ্ণ কথা শুনিলো এয়া আমাৰ জমা হৈ আছে যিদিনাখন আমি যাম ইহলোকৰ পৰা পৰলোকলৈ সেইখিনি সম্পদ আমাৰ লগত গুচি যাব বাৰু যা নহওক অতি সুন্দৰভাৱে অলপ পিছতে যিহেতু সামৰণি পৰিব দেৱবাদ্য আছে প্ৰভুজনে সামৰণিতে আমি সিগনেল দিম আপোনালোকে দেৱবাদ্য কৰিব আইসকলেও মংগল উৰুলিৰণি দিব জয় কলিৰ ভয়ত হুইয়া ধৰ্ম যত এক স্থান হুইয়া ৰৈল
হৰিৰ জানিয়ে কচিতে ফুৰা ৰাম নাম গাই সমস্ত ধৰ্মকে লাগ পাইবায়ে ইহে পৰমাৰ্থ তত্ত্ব চাৰিও সমস্ত দেৱৰ ৰাজা কৃষ্ণে ঈশ্বৰ সমস্ত ধৰ্মৰ ৰাজা মাধৱ নিৰন্তৰে সমস্ত কৃষ্ণ আটাইতকৈ ডাঙৰ কথাটো এতিয়া কৈছে আমি যে জয় কৃষ্ণ যে কৈ আছো সেইটোৱে বোলে মহাধৰ্ম কেনেকে বুজাই দিছে মই অলপ বুজাই দিছো কলিৰ ভয়ত ত্ৰাস হুয়া ধৰ্ম যত এক স্থান হুয়া ৰৈল হৰিৰ নামত গোটেই ধৰ্মবোৰ একে জাগাতে থুপ খাই আছে নামত জানি এক চিত্তে পুৰা ৰাম নাম গাই সমস্ত ধৰ্মকে লাগ পাবা একে ঠাই হে সাধুসকল যদি আপুনি জয় কৃষ্ণ বুলি কৈছে সব ধৰ্মই আপোনাৰ হৈ গ'ল বেলেগ আৰু ভাবিব লগা নাই সিদ্ধান্ত দিছে এই চাৰিওখন শাস্ত্ৰৰ এটাই সিদ্ধান্ত বেদৰ এটাই সিদ্ধান্ত জয় কৃষ্ণ আহক এই পবিত্ৰখনত আজি আমি যি মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিলোঁ আপোনালোকে এইখিনি সময় যি সহযোগ কৰিলে আমি গাঁৱতে থওঁতেও যদি অনেক অপৰাধ হৈছে সকলো অপৰাধ ক্ষমা বিচাৰি উপনিষদৰ প্ৰাৰ্থনাৰে আজি আমি সামৰিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সর্বে ভদ্রাণি পশন্তু মা কশ্চিৎ দুঃখ ভাগ ভবেৎ ওম শান্তি 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 জয় কৃষ্ণৰ জয় জয় ভাগৱতৰ জয় জয় ভাগৱত প্ৰেমীৰ জয় সকলোৱে এবাৰ জয় কৃষ্ণ